তো স্বাগতম জনাইছো বন্ধুসকল মই আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাম যে ব্লাউজৰ যিবোৰ ব্লাউজৰ পিচ থাকে সেইবোৰ পিছত আমাৰ পাৰি থাকে। তো সেই পাৰিবোৰ আমি যেতিয়া ডিঙিত লগাওঁ, স্কুৱেৰলৈকে লগাওঁ বা হয়তো মন্দিৰ কাটত লগাওঁ বা হয়তো বৰফি কাটত লগাওঁ। কিন্তু ৰাউণ্ডত আমি সেই পাৰিবোৰ লগাব নোৱাৰোঁ নৰ্মেলি। কিন্তু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাম যে তো সেই পাৰিটো আপোনালোকে কেনেকুৱাকৈ ৰাউণ্ড কৰি লগাব। তো তাকে আজিৰ ভিডিঅ'ত দেখাম। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। এই যিটো পাৰি, এই পাৰিটো আমাৰ ব্লাউজৰ পিছত আছিল আৰু এইটো হাতৰ কাৰণে আছিল, কিন্তু মই হাতত ব্যৱহাৰ নকৰোঁ। তো মই এই পাৰিটো এই যিটো বেক নেক আছে, মানে এই পিছপিনৰ যিটো গল, এই গলটোত বহাম। তো গলটোত বহাম আৰু ধুনীয়াকৈ এনেকৈ ৰাউণ্ড কৰি বহাম। কিন্তু এইটো গলটো যিহেতু ৰাউণ্ড আৰু এই পাৰিটো যিহেতু চিধা, তো যদি আমি এইটো এনেকুৱাকৈ লগাব যাওঁ তো এইটো আমি বহাব নোৱাৰিম। তো এই চিধা পাৰিটো আমি কেনেকুৱাকৈ ৰাউণ্ড কৰিম আৰু কি হিচাপতে এইটো বহাব লাগিব, তো তাকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম। সৰু এটা ভিডিঅ' হ'ব। তো ভিডিঅ'টো চাই থাকক শেষলৈকে, বহুতখিনি জানিব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, এইটো বহোৱাৰ কাৰণে, কাৰণ কিয় চাওক এই ছাইডটোত আমাৰ কাপোৰ বেছি আছে, এই ছাইডটোত কম আছে। তো যিটো ছাইডত কম আছে আমি সেই ছাইডটো এনেকুৱাকৈ ধৰিম। এনেকুৱাকৈ ধৰি এতিয়া মই ইয়াৰে পৰা ইয়াতে মই এইখিনিলৈকে সৰু এটা গুটকা কাটিম অথবা মাৰ্জিন কৰিম, গুটকা কাটিম। এতিয়া ইয়াতে যিহেতু এনেকৈ ৰাখিছোঁ, তো আমি এই কাপোৰটো এনেকুৱাকৈ আনিম, জাষ্ট এনেকুৱাকৈ আনিম। তো এইটো আমি এনেকুৱাকৈ অলপ অলপ ফ'ল্ড কৰিম। তাৰপিছত এইটো আমি ইয়ালৈকে আনিম, ইয়ালৈকে আমি কোচ নিদিওঁ। এইখিনি চাওক অলপ অলপ কোচ ভাঙা আছে। তাৰপাছত ইয়াৰে পৰা আমি আকৌ কোচ আৰম্ভ কৰিম। তো এইটো আমাৰ এনেকুৱাকৈ আহিব। এতিয়া আমি চাম কোনটো ছাইডত কেইটা কোচ পৰে। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। তো 10টা ছাইডতে আমাৰ মানে কি 10টা ৰাউণ্ড পইণ্টতে পাঁচটা পাঁচটা পৰিব। এতিয়া কি কৰিম, এইকেইটা আমি কোনাকে চিলাই মাৰি আনিম। তো এই গুটকাটোৰ পৰা আছিল, তো এইকেইটা এনেকুৱাকৈ কোনা কোনাকে চিলাই মাৰি আনিম। তো ইয়াতে আমি কি কৰিলোঁ, পাঁচটা পাঁচটাকৈ 10টা ছাইড চিলাই মাৰিলোঁ। এইটো চাওক, এইটো ছাইডো মাৰিলোঁ আৰু এই ছাইডটোও হ'ল। তো এতিয়া আমি এইটো প্ৰেছ মাৰি দেখাই আছোঁ। তো এইটো হ'ল আমাৰ ব্লাউজ আৰু এইটো আমি এনেকুৱাকৈ পাৰি চাই লওঁ। তো এইটো হৈ যাব। এতিয়া আমি কি কৰিম, ইস্ত্ৰি আমাৰ গৰম হৈছে, তো আমি এইটো চিধা কৰিম, মানে কি প্ৰেছ মাৰি ল'ম অলপমান। তো এইটো আমাৰ বহি গ'ল এতিয়া, মানে কি ধুনীয়াকৈ ৰাউণ্ড হ'ল।
তো এতিয়া আকৌ আমি মেচিনত যাম, মেচিনত যাই এইটো লগাম। তো এইটো লৈ আমি এতিয়া আমি মেচিনত আহিলোঁ, মেচিনত এইটো লগাম। তো বেকপাৰ্টত এইটো আমি এনেকুৱাকৈ ফিটিং কৰিম। চাওক, এইটো আমি দুধৰণৰ ফিটিং কৰিব পাৰিম। এটা হ'ল আমি ফল্ড কৰি এনেকৈ উল্টাই দিব পাৰিম, আৰু এটা হ'ল যদি আমি ইয়াতে আকৌ পাইপিং ব্যৱহাৰ কৰোঁ, তেনেহ'লে কি কৰিব লাগিব, এইটো আমাৰ এনেকুৱাকৈ এইটো চিলাই মাৰি ফিটিং কৰিব লাগিব। এনেকৈ চিলাই মাৰি এই চাইডটো ফিটিং কৰিব পাৰোঁ, প্লাছ এই চাইডটো চিলাই কৰিব লাগিব। তাৰপিছত আমি ইয়াতে দি পাইপিং লগাব লাগিব। বা হয়তো আৰু এটা ধৰণৰ কি কৰিব পাৰিম, যে এই কাপোৰটো আমি মানে কি বেক পাৰ্টটো এনেকৈ উল্টাকৈ ল'লোঁ, আৰু এই উল্টা ছাইডত এই পাৰিটো বহাই আমি এনেকৈ ফল্ড কৰি দিলোঁ। ধৰক ইয়াৰ পৰাই চিলাই মাৰি আনি পেলাই আকৌ এনেকুৱাকৈ ফল্ড কৰি চিধা ছাইডত দি দিলোঁ। তো সেনেকৈও দিব পাৰিম। তো সেইটো আমি দুটা ধৰণৰ ফিটিং কৰিব পাৰিম। তো তাৰ কাৰণে মই কি কৰিম, এইটো এই মিডিল পইণ্টৰ পৰা মানে কি এই যিখিনি বেকৰ যিটো মিডিল পইণ্ট, ইয়াৰে পৰা এইটো ধৰি ইয়াৰে পৰা এনেকুৱাকৈ চিলাই মাৰি আনিম। 1 ফিট মানে কি একদম এই কাষেদি এটা চিলাই মাৰি আনিম। তো এইটো আমি এনেকুৱাকৈ লাহে লাহে চিলাই মাৰিম। এতিয়া এই যিখিনি এক্সট্ৰা আছে এইখিনি কাটি পেলাই দিলোঁ। এতিয়া এই কাষটোত আমি অকণ অকণ কাট কৰি দিম এনেকুৱাকৈ। তো এইটো আমি কাট কৰি দিলোঁ, আৰু এই যিটো অলপ চলপ কাপোৰ সূতা আছে, সূতা কাপোৰ এক্সট্ৰা যিখিনি আছে, তো এইবোৰ আমি ছাটি অলপমান ভাল কৰি দিম। তো হৈ গ'ল। এতিয়া আমি এইটো এনেকুৱাকৈ ইয়াৰে কাষেদি এটা চিলাই মাৰিম। তো এইটো আমি এনেকুৱাকৈ চিলাই মাৰি ল'লোঁ। এতিয়া আকৌ আমি অলপমান প্ৰেছ মাৰিব লাগিব। তো ইস্ত্ৰি গৰম হোৱাৰ পিছত এইটো আমি কি কৰিম, এই যিটো চিলাই মাৰিছোঁ এই চিলাই হিচাপত এইটো আকৌ আমি আইৰণ মাৰি এনেকুৱাকৈ বহাই লওঁ। তো আমি এইটো প্ৰেছ মৰাৰ পিছত এনেকুৱা হ'ল। এতিয়া আমি কি কৰিম, এই যিটো ছাইড আছে এই ছাইডটো আমি এনেকুৱাকৈ ভাঙি ল'ম আগতে, ভাঙি পেলাই তো এইটো এনেকুৱাকৈ ছাইডটো আমি ভাঙি দিম আকৌ। তো চাওক, এইটো আমাৰ বহি গ'ল। এতিয়া আমাৰ কি হ'ব, এই কাষেদি চিলাইটো মাৰোঁতে ইজি হ'ব আৰু ধুনীয়া ফিনিচিং এটা আহি যাব। তো এই যিবোৰ অলপ অলপ চিলাইৰ কাষত অলপমান ই হৈ আছে, তো এইটো আমি কি কৰিম, চিলাই মাৰোঁতে অথবা এতিয়া আমি ধুনীয়াকৈ ৰাউণ্ড কৰি বহাই দিম। তো অলপমান সময় লাগিব, সময় লাগিলে বস্তু ডিঙিটো দেখাত ভাল লাগিব। তো এতিয়া হৈ গ'ল। এতিয়া আমি আকৌ মেচিনত যাম, মেচিনত যাই এৰে যিটো ফিনিচিং চিলাই সেইটো দিম। তো এতিয়া আমি মেচিনত আহিলোঁ, মেচিনত এতিয়া এই যিটো কাষেদি আমি ভাঙি ল'লোঁ, এতিয়া ইয়াতে দি এটা চিলাই মাৰি দিম।
তো এইটো চাওক, এইটো আমাৰ গলটো ৰেডি হৈ গ'ল এতিয়া। তো চালে, তো এইটো হিচাপত আপোনালোকে যিবিলাক পাৰি থাকে, পাৰিবোৰ যদি গলত লগায় তো এইটো হিচাপত লগাব, চাপত বহুত ধুনীয়া হ'ব। বাকী আৰু এতিয়া মই ব্লাউজটো ৰেডি কৰিম, ৰেডি কৰি পেলাই মই আপোনালোকক দেখাই আছোঁ যে ব্লাউজটো দেখাত কেনেকুৱা লাগিছে। এইটো চাওক, ব্লাউজটো মোৰ এতিয়া ৰেডি হ'ল। তো মই বেক পাৰ্টটো দেখাই দি আছোঁ। তো এইটোৱে হ'ল ৰেডি ব্লাউজ। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব।